নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন আৰু মোৰ ফেচবুক পেজটো হ'ল মাষ্টাৰ গণেশ এডুকেশ্যন। তোমালোকে ফ'ল' কৰিবা। এতিয়া আজি আফেয়াৰলি এক্সামিনেশ্যন 2025 ক্লাছ 10ৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আজি হৈছে। তাৰ মই MCQ উইথ ছল্ভ লৈ আহিছোঁ। তোমালোকে আদাৰ ডিষ্ট্ৰিক্টৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এনেকুৱা টাইপ আৰু SLC 2026ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ MCQ উইথ ছল্ভ। তোমালোকে চাবা। 1 নম্বৰ 1905 চনত বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? ধৰ্মীয় আৰু ৰাজনৈতিক বিভাজন, ৰিলিজিয়াছ এণ্ড পলিটিকেল ডিভাইডছ। ব্ৰিটিছ গভৰ্ণমেণ্ট পাছ দ্য ৰাউলেট এক্ট ইন। ব্ৰিটিছ চৰকাৰে ৰাউলাট আইন প্ৰণয়ন কৰিছে 1919 চনত। অসমত কেতিয়া ডাক পথাৰ বিলুপ্ত ঘটিছিল? 1843 চনত। তাৰপিছত 4 নম্বৰ তলৰ কোনবিধ মানৱসৃষ্ট সম্পদ নহয়? ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ কাৰণে বৌথ মিডিয়ামৰ কাৰণে তোমালোকে চাবা। তলৰ কোনবিধ মানৱসৃষ্ট সম্পদ নহয়? ৰিভাৰ। ভূপৃষ্ঠৰ পৰা ইমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে 10,000 কিলোমিটাৰ। তোমালোকে প্লিজ শেষলৈকে চাবা ভিডিঅ'টো, খুবেই ইম্পৰ্টেণ্ট। এনেকুৱা টাইপ কুৱেশ্যন আহিব পাৰে SLC 2026ত। তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তি সমাধান খচৰা কমিটিৰ সদস্য নাছিল? জৱাহৰলাল নেহৰু। ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰীয় সচিব দেশ লগত আলোচনা কৰি বংগ অভিযান প্ৰক্ৰিয়াটো এটা বিস্তাৰ বিৱৰণ তৈয়াৰ কৰিছিল। কোন আছিল? হাৱাৰ্ড ৰিজলি। মহাত্মা গান্ধীয়ে কোনটো আন্দোলন কৰিম কিম্বা মৰিম ধ্বনি দিছিল? ভাৰতীয় আন্দোলন। 1821 চনত উত্তৰ কাছাৰ পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোন দিছিল? সম্বোধন ফাংচেলা। সুচৰিত্ৰ হ'ল ইণ্ডিভিজুৱেল ৰিচৰ্ছ ব্যক্তিগত সম্পদ। বায়ুমণ্ডলৰ নাইট্ৰজেন পৰিমাণ কিমান? 78.08%। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাই। ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল 1773 চনত। সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? ৰামছে মেকডনাল্ড। জয়ন্ত ৰিভল্ট 1861 জয়ন্ত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উইংকেং নবাং। IUCN তলত উল্লেখ কৰা কোনটো সংস্থাৰ অন্তৰ্গত? UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। গ্লোবেল ৱাৰ্মিং কি? গোলকীয় উত্তাপ বৃদ্ধি হ'লে গোলকীয় সমস্যা। সংবিধানৰ 1976 চনৰ 42তম সংশোধনীৰ জৰিয়তে 3টা নতুন শব্দ সংযোজন কৰা হৈছিল: সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু সাৰ্বভৌমত্ব। 5 টকীয়া ধাতু মুদ্ৰা এটা উদাহৰণ হৈছে বিহিত মুদ্ৰা। পূৰ্ববংগ আৰু অসমৰ প্ৰস্তাৱিত ৰাজধানী আছিল ঢাকা। মহাত্মা গান্ধীয়ে ওলোৱা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন। অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আছিল? ফুলগুৰি ধোৱা। মাছ ধৰা কাৰ্য কি হৈছে? প্ৰাইমেৰী অকুপেশ্যন, প্ৰাথমিক বৃত্তি। এচিড বৰষুণ সাধাৰণতে হয় ঔদ্যোগিক অঞ্চলত। ভাৰতে সংবিধানখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সংবিধান সভাৰ মুঠ কিমানখন বৈঠক বহিছিল? 11খন। তলত কোনখন কৃষি ইউনিয়ন বেংক? নাবাৰ্ড। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। ভাৰতৰ স্বতন্ত্ৰ লীগ ক'ত গঠন হৈছিল? দক্ষিণ আফ্ৰিকাত। ফুলগুৰি দাবাৰখন নগৰ উপায়ুক্ত কোন আছিল? লেফটেনেণ্ট হাৱাৰ্ড স্কন্স। এবিধ বস্তু সম্পদ হ'বলৈ 2টা গুণৰ প্ৰয়োজন। এটা গুণ হ'ল কাৰ্যকাৰিতা, আনটো গুণ কি হ'ব? কাৰ্যকাৰিতা। এইটো দক্ষতা হ'ব লাগে। পৃথিৱীৰ স্থলভাগৰ প্ৰায় শতাংশ ভূমি মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে। 35%। ভাৰতীয় সংবিধান বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। তলত উল্লেখ কৰা কোনটো বেংক ভাৰতবৰ্ষৰ সৰ্বপ্ৰথমে 1770 চনত স্থাপিত হৈছিল? বেংক অফ হিন্দুস্তান। মোক তেজ দিয়া মই তোমালোকৰ স্বাধীনতা কোন ঘৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামী নেতাই কৈছিল? নেতাজী সুভাষ চন্দ্ৰ বোস।
মণিৰাম দেৱানৰ সৈতে একেলগে ফাঁচি কাটত ওলমি লোৱা স্বাধীনতা সংগ্ৰাম কোন আছিল? পিয়লি বৰুৱা। অৰ্থনীতি ভূগোলৰ এটা শাখা হৈছে পৰিবহণ ভূগোল। তলত উল্লেখ কৰা কোনবিধ গেছ গ্ৰীণহাউচ গেছৰ অন্তৰ্ভুক্ত নহয়? নাইট্ৰাছ অক্সাইড। মুদ্ৰা মুখ্য কাৰ্যটো চিনাক্ত মুদ্ৰা হৈছে বিনিময় মাধ্যম। তলত উল্লেখ কৰা নাটকসমূহৰ সৈতে নামকৰণৰ সৈতে ৰচকসকলৰ নাম উলিওৱা। এ নম্বৰ হৈছে 3 পলাশীৰ প্ৰায়তৃত্য। বি নম্বৰ হৈছে অমৃতলাল বসু সাব্বাস বঙালী। চি নম্বৰ হৈছে অমৰেন্দ্ৰ দত্ত বংগ ৰংগছেদ। ডি নম্বৰ 2 সিৰাজউদ্দৌলা মীৰ কাছিম। ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ অধীন নহয়। এনচাৰটো হ'ব এ আৰু 2টা শুদ্ধ, আৰ হ'ল এৰ সঠিক বিশ্লেষণ। কাষৰ ছবিয়ে চিনাক্ত কৰা কি সম্পদৰ অংশ? মানৱসৃষ্ট সম্পদ। বংগমাতা বুলি জনজাত সুবিখ্যাত ছবিখন অংকন কৰিছিল অবনীন্দ্ৰ নাথ ঠাকুৰ। মুছলিম লীগ স্বাধীন পাকিস্তান পাবলৈ প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল 1946 চনৰ 16 আগষ্টত। বংগ বিভাজন ক্ষেত্ৰত ইমান আছে MCQ উইথ চল্ভ। তাৰপিছত এনেকুৱা টাইপ কুৱেশ্যন আহিছিল। এইবাৰ তোমালোকে চাবা বংগ বিভাজনের ক্ষেত্ৰত লর্ড কার্জনে সহায় কৰা দুগৰাকী ইংৰাজী বিষয়াৰ নাম লিখা। সত্যাগ্ৰহ দায়িত্ব গ্ৰহণ কৰোঁতে গান্ধীজীৰ দুগৰাকী ব্যক্তি লেখনি দ্বাৰা প্ৰভাৱিত হৈছিল। এটা হ'ব কাৰ্ল মাৰ্ক্স। আৰু চাবা অসমত 1857 চনত বিদ্ৰোহ বিফল হোৱাৰ কাৰণ। অৰ্থনীতি ভূগোলৰ প্ৰধান বিষয়বস্তু কি? পৰিৱেশৰ স্থানীয় সমস্যা মানে কি? উদাহৰণ দিয়া। দ্বৈত নাগৰিকত্ব বুলি কি বুজা? উদাহৰণ দিয়া। কেন্দ্ৰীয় বেংকৰ 2টা কাৰ্যাৱলী সহযোগিতামূলক। যুক্তৰাষ্ট্ৰ বুলি কি? বিনিময় প্ৰথাৰ বিষয় লিখা। স্বদেশী আন্দোলনৰ 3টা ফলাফল। কোন পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল লিখা। সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা খুবেই ইম্পৰ্টেণ্ট। এইটো SSLC 2026ৰ কাৰণে মানুহৰ অৰ্থনীতি বৃত্তি বা কাৰ্যৰ কি উল্লেখ কৰা। মুদ্ৰাৰ কাৰ্যবোৰ এইটো ভেৰি ইম্পৰ্টেণ্ট। হোৱাট ডিড মহাত্মা গান্ধী লাঞ্চ এণ্ড নন কোঅপাৰেশ্যন মুভমেণ্ট 1920-22 ৱেৰ ইজ দ্য প্ৰগ্ৰামছ? হোৱাট মেড গান্ধী এণ্ড ছাছপেণ্ড দ্য মুভমেণ্ট? এইটো চাবা এনেকুৱা টাইপ কুৱেশ্যন আহিব পাৰে। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আজি হোৱা ছ'চিয়েল ছায়েন্সৰ তেনেকৈ মই ইংলিছ আৰু ছায়েন্সৰ MCQ উইথ চল্ভ লৈ আহিম তোমালোকৰ এই হাফ ইয়াৰলি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।